নমস্কাৰ প্ৰিয় বন্ধুসকল, আমি সহকৰ্মী নগেন দাসৰ এয়া পৰ্টিক দখল কৰিলোহি। ৰাণীজনীয়ে যেনেকৈ মৌ-বাহ উৰুৱাই লৈ যায়, তেনেকৈ আমি মীৰা বাইদেউ যলৈ যায় তলৈকে আমি গোটেইবোৰ একেলগে থোপা বান্ধো। এয়া নগেন দাসৰ ঘৰৰ পৰ্টিকত মীৰা বাইদেউ বহি আছে, লগত নগেন দাসৰ কাষতে মাক আৰু গোটেইবোৰ আমি একদম মিৰ্জাৰ পৰা, মৰিগাঁৱৰ পৰা, শিৱসাগৰৰ পৰা, মৰাণৰ পৰা সকলো আছে। এইজনী দীপা, ৰিংকু, মহিপুৰ, সংগীতা, ৰূপচিকা, ডলি, পল্লৱী, এখন সকলো মিলি আমি একেলগে বাইদেউৰ ঘৰত বহিলোহি, বাইদেউৰ লগত বহিলোহি নগেন দাসৰ ঘৰত। এয়া দেখিছোঁ ফটো পষ্ট দিছোঁ। আচলতে বিদ্যালয়সমূহত এনেকুৱা এটা পৰিৱেশ আছে, আমাৰ বিদ্যালয়ত আছে। আমি সদায় গৰ্ব কৰোঁ যে মিলা প্ৰীতি আমাৰ একতাই পৰম বল। এই দুযোৰ কঁঠাল খাইছোঁ আমি। আপোনাৰ লোভ লাগিছে নি? আম কঁঠাল 2 মাহ, মাত বোল নাই 6 মাহ, তেনেকুৱাকো নকৰিব দেই। এই চব পকাম কঁঠাল নহয়, পকাম। এইয়া দেখুৱাইছোঁ, লোভ লগাইছোঁ আচলতে আপোনাক। লগত স্প্ৰাইট, আকৌ পায়স আহি গ'ল। পায়স জাৰিছোঁ এইবাৰ, এটাইবোৰে জাৰিছোঁ। বাচমতি চাউলৰ পায়স কি সুন্দৰকৈ খালোঁ। আপোনাৰ লোকৰ বিদ্যালয়বোৰত এনে পৰিৱেশ আছেনে? সহকৰ্মীসকলৰ এনেদৰে ঘৰলৈ যায়নে? আপুনি কমেণ্ট কৰি জনাবচোন দেই। ফটোটো আমাৰ মেইন, আৰু আমি সকলোৱে একেলগে ফটো তোলোঁ। কিনো ডাঙৰ কথা, দিয়ক। আপুনি আকৌ বেলেগ বুলি নাভাবিব। আকৌ লগ পাম কেতিয়াবা। বাই বাই জনাইছোঁ আজিলৈ, বাই।